নমস্কাৰ, মই শ্ৰী কনকলতা বৰুৱা দাস। মই অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূৰ্ণ বিষয় প্ৰত্যয়ৰ ওপৰত এটি আলোচনা আগবঢ়াবলৈ ওলাইছোঁ, যিটো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ দৰকাৰী। ছাত্ৰ ছাত্ৰীসকল, আলোচনাটি তোমালোকৰ কামত আহিব বুলি আশা কৰিলোঁ, গতিকে ভালদৰে চাবা। আহা আৰম্ভ কৰোঁ। প্ৰত্যয়। প্ৰথমতে আমি জানি লওঁ প্ৰত্যয় কি। ধাতু আৰু মূল শব্দ বা প্ৰাতিপদিকৰ লগত যোগ হৈ যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টিয়ে নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰিব পাৰে তাকে প্ৰত্যয় বোলা হয়। এতিয়া জানিব লাগিব ধাতু কি। ধাতু হ'ল ক্ৰিয়াৰ মূল ৰূপকে ধাতু বুলি কোৱা হয়, অৰ্থাৎ ৰুট অফ দ্য ভাৰ্ব। ক্ৰিয়া কি? ক্ৰিয়াই কোনো কাম কৰা বা হোৱা বুজায়। সেই ক্ৰিয়াৰ মূল ৰুট অফ দ্য ভাৰ্ব অৰ্থাৎ ধাতু। সেই ধাতু শব্দ আৰু মূল শব্দ বা প্ৰাতিপদিক। মূল শব্দ বা প্ৰাতিপদিক হ'ল এনেকুৱা কিছুমান শব্দ যিয়ে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে। তেনে ধাতু আৰু তেনে মূল শব্দৰ লগত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে আৰু তাকে প্ৰত্যয় বোলা হয়। উদাহৰণ চালে আমি গম পাম। উদাহৰণস্বৰূপে আমি খেতিয়ক শব্দটো ল'ব পাৰোঁ। ইয়াক ভাঙিলে পোৱা যায় খেত যোগ ই যোগ অ, অৰ্থাৎ খেতিয়ক। এতিয়া কোনোটো শব্দৰ লগত কোনোটো শব্দৰে অৰ্থৰ মিল নাই। খেত শব্দৰ এটা নিজস্ব অৰ্থ আছে। খেত মানে হ'ল পথাৰ। তাৰ লগত ই প্ৰত্যয় যোগ হৈ হৈছে খেতি। খেতৰ লগত খেতি শব্দৰ অৰ্থৰ মিল নাই। খেত হ'ল পথাৰ আৰু খেতি হ'ল পথাৰত হোৱা শস্য। তাৰ লগত আকৌ অক প্ৰত্যয় যোগ দিয়াৰ লগে লগে আন এটা নতুন অৰ্থযুক্ত শব্দ পাম, খেতিয়ক, যিয়ে খেতি কৰে। গতিকে এনেদৰে প্ৰত্যয়ৰ সংযোগত সম্পূৰ্ণ নতুন নতুন অৰ্থযুক্ত শব্দৰ সাধন বা সৃষ্টি হয়। এতিয়া আহিলোঁ আমি প্ৰত্যয়ৰ প্ৰকাৰলৈ। প্ৰত্যয় চাৰিবিধ: কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি। আলোচনাটিত মই কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিম, কাৰণ এই দুটাই ছাত্ৰ ছাত্ৰীসকলক দৰকাৰ। অ'কে, এতিয়া আহোঁ আমি কৃত প্ৰত্যয়লৈ। কৃত প্ৰত্যয়। কৃত প্ৰত্যয় কি? যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বোলে। কৃত প্ৰত্যয় ধাতুৰ পিছত, এইটো হ'ব লাগিব ধাতু শব্দ। এনেকুৱা ধাতু শব্দ অৰ্থাৎ ক্ৰিয়াৰ মূল ধাতু, যিয়ে কোনো কাম কৰা বা হোৱা বুজায়, তেনেকুৱা শব্দ হ'ব লাগিব। এইটো উদাহৰণটো চালে আমি গম পাম। লিখক, লিখ যোগ অক, অক প্ৰত্যয় যোগ হৈছে। লিখকটো আমি ভাঙিলে পাম লিখ যোগ অক, অক প্ৰত্যয়। লিখ শব্দটো ধাতু শব্দ, ইয়াত লিখা কামটো কৰা বা হোৱা বুজাইছে। ঠিক তেনেদৰে লাগতিয়াল, লাগতিয়ালটো ভাঙিলে পাম লাগ যোগ অতিয়াল, লাগ যোগ অতিয়াল, অতিয়াল প্ৰত্যয় যোগ হৈছে। লাগটো হ'ল ধাতু শব্দ। দৰকাৰী, দৰকাৰী কথাটো বা কামটো বুজোৱা হৈছে ইয়াতে। ঠিক তেনেকৈ ৰান্ধ যোগ অন, ৰন্ধা কামটো কৰা বুজোৱা হৈছে, কোনো এটা কাম কৰা বা হোৱা বুজোৱা হৈছে, তাৰ লগত অন প্ৰত্যয় যোগ হৈ ৰান্ধন হৈছে। ঠিক তেনেদৰে বাজ যোগ অনা, বাজি থকা কামটো কৰা বুজোৱা হৈছে, তাৰ লগত অনা প্ৰত্যয় বাজনা। তেনেকৈ কাণ যোগ উৰা, কান্দোৰা, কান্দা মানে কন্দা কামটো, ক্ৰাইং যিটো কন্দা কামটো ইয়াতে কৰা বুজোৱা হৈছে, তাৰ লগত উৰা প্ৰত্যয় যোগ হৈ কান্দোৰা হৈছে। ঠিক তেনেদৰে যুঁজ যোগ আৰু, যুঁজাৰু, কৰ যোগ ওটা, কৰোতা। মুঠতে কৃত প্ৰত্যয় বুলিলে আমাক এনেকুৱা কিছুমান শব্দ লাগিব যিটো শব্দ ধাতু শব্দ। ধাতু শব্দৰ লগত যুক্ত প্ৰত্যয়হে কৃত প্ৰত্যয়। যেনেকুৱা আমি উদাহৰণস্বৰূপে আৰু এটা কথা ক'ব পাৰোঁ, আমি আৰু এটা উদাহৰণ ল'ব পাৰোঁ। যেনে যদি আমাক কয় কোনোবাই তুমি বহা, অৰ্থাৎ বহা কামটো আমাক কৰিবলৈ দিয়া হৈছে। ইয়াৰ এই বহা কামটো, এই যে বহা, এই ধাতু শব্দটোৰ মূল হ'ল বহ, তাৰ লগত আ প্ৰত্যয় যোগ হৈ বহা হৈছে। এনেদৰে বাকী শব্দবিলাকো সাধন হয়। ইয়াতে আৰু এটা কথা আছে যে কৃত প্ৰত্যয়ৰ সংযোগত যিবিলাক শব্দ সাধিত হয় বা সৃষ্টি হয় তাক কৃদন্ত শব্দ বোলে। এনেকুৱা প্ৰশ্নও হ'ব পাৰে যে কৃদন্ত শব্দ কাক বোলে। তেতিয়া আমি লিখিব লাগিব যে কৃত প্ৰত্যয় যোগ হৈ যেনেকুৱা শব্দবোৰ, এই শব্দবোৰ গঠিত হয়, কৃত প্ৰত্যয় যোগ হৈ হোৱা শব্দবোৰক কৃদন্ত শব্দ বোলে। ক্লিয়াৰ? এতিয়া আহোঁ আমি তদ্ধিত প্ৰত্যয়লৈ। চাবা, তদ্ধিত প্ৰত্যয় কি? শব্দ বা প্ৰাতিপদিকৰ পাছত যোগ হৈ যিবোৰ প্ৰত্যয়ে নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে তাকে তদ্ধিত প্ৰত্যয় বোলা হয়। এইটো
তদ্ধিত প্ৰত্যয় হ'ব লাগিলে কোনো ধাতু বা ক্ৰিয়ামূল নালাগে আমাক। এনেকুৱা শব্দ কিছুমান শব্দ বা প্ৰাতিপদিক অৰ্থাৎ যাৰ নিজস্ব অৰ্থ আছে, যিয়ে নিজাভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে, এনেকুৱা শব্দ কিছুমানৰ লগত প্ৰত্যয় সংযোগ হ'লে তাক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। যিটো সেই প্ৰত্যয়ৰ সংযোগত যিটো মানে শব্দ গঠন হ'ব সেইটো হ'ল তদ্ধিত প্ৰত্যয়। আমি মানে বুদ্ধি এটা শব্দ, মূল শব্দ, তাৰ নিজস্ব অৰ্থ আছে, তাৰ লগত অক প্ৰত্যয় যোগ দিওঁতে এটা সম্পূৰ্ণ নতুন শব্দ পালোঁ আমি বুদ্ধিয়ক। বুদ্ধি শব্দৰ অৰ্থ হ'ল বোধ বা বুজা শক্তি, তাৰ লগত অক দিয়াৰ লগে লগে বুদ্ধিয়ক। বুদ্ধি শব্দৰ লগত বুদ্ধিয়ক শব্দৰ অৰ্থৰ কোনো মিল নাই। ঠিক তেনেকৈ আমি খেতি যোগ অক খেতিয়ক, বন যোগ অনি বননি, ফুল যোগ অনি ফুলনি। ফুল শব্দটো ল'লেও আমি ল'ব পাৰোঁ যে ফুল সম্পূৰ্ণ নিজস্ব অৰ্থ প্ৰকাশক শব্দ, তাৰ লগত অনি প্ৰত্যয় দিয়াৰ লগে লগে ফুলনি হ'ল। ফুল শব্দৰ লগত অনি যোগ হোৱাৰ লগে লগে যিটো ফুলনি শব্দ পালোঁ তাৰ অৰ্থৰ কোনো মিল নাই। ফুল বেলেগ এটা শব্দ আৰু ফুলনি শব্দৰ অৰ্থ বেলেগ। ফুল আমি জানো ফুল, আকৌ ফুলনি হ'ল ফুলেৰে ভৰি থকা ঠাই বা বাগিচা। ঠিক তেনেদৰে ঘৰ শব্দটোও ল'ব পাৰোঁ, সম্পূৰ্ণ নিজস্ব অৰ্থ প্ৰকাশক শব্দ ঘৰ, তাৰ লগত অচিয়া প্ৰত্যয় যোগ দিয়াৰ লগে লগে ঘৰচীয়া, যি ঘৰত থাকে বা ঘৰত পোৱা যায় সেইটো হ'ল ঘৰচীয়া। ঠিক এনেকৈ আন শব্দবোৰো আমি গঠন কৰিব পাৰোঁ। আকৌ ফুল শব্দটো আকৌ এবাৰ ল'লে যদি আম প্ৰত্যয়টো দিওঁ সেইটো আৰু আকৌ নতুন অৰ্থ প্ৰকাশক শব্দ পাম ফুলাম, যেনেকুৱা ফুলাম গামোচা, এইটো ফুল শব্দৰ অৰ্থ বেলেগ, ফুলাম শব্দৰ অৰ্থ বেলেগ। এনেকুৱা আৰু আমি বহুত শব্দ পাব পাৰোঁ, যেনে মূৰ্খ যোগ আমি মূৰ্খামি, মৰম যোগ ইয়াল মৰমীয়াল ইত্যাদি। ক্লিয়াৰ? আজিলৈ এইখিনিয়ে, ধন্যবাদ।